দৰং ডিষ্ট্ৰিক্টৰ পৰা পঠাইছে নক্সল ডিষ্ট্ৰিক্ট হয় ইউ আৰ কেণ্ডিডেট তেওঁৰ ৰ স্ক'ৰ আছিলে 76.75 নৰ্মেলাইজেশ্যন স্ক'ৰ হৈছে 83.51036 এইটো তোমালোকে ক্লিয়াৰ কৰি দিবা স্ক্ৰীনশ্বটটো দিওঁতে ভালকৈ ক্লিয়াৰ কৰি দিবা যদি ক্লিয়াৰ নহয় পঢ়িবলৈ অকণমান দিগদাৰ হয় ইউ আৰ কেণ্ডিডেট 83 মাৰ্ক 40 ঘৰত যিহেতু ফিজিকেল কাট অফ আছে নিশ্চয় তেওঁৰ চান্স আছে ইউ আৰ কেণ্ডিডেট হিচাপত ছেকেণ্ড থাৰ্ড ফ'ৰ্থ প্ৰিফাৰেঞ্চ পোৱাৰ কাৰণে বাকী মই শুভেচ্ছা জনাইছোঁ ফিজিকেল ভালকৈ দিয়ক ফিজিকেল ক্লিয়াৰ কৰি আহক 80+ যিসকলৰ মাৰ্ক আছে মোটামুটি ভাল মাৰ্কে বুলি ক'ব লাগিব যিহেতু পোষ্টৰ সংখ্যা এইবাৰ বেছি আছে বাকী শুভেচ্ছা মই জনাইছোঁ ফিজিকেল দিয়ক মেডিকেল কৰক লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন ইউ আৰৰ কাৰণে যি ডকুমেণ্ট লাগিব সেইখিনি ৰেডি কৰি লওক ডমিচাইলখন পাক্কা লাগিব হাইট এণ্ড চেষ্টৰখন লাগিব অসমৰ সকলো কেণ্ডিডেট সেইখন লগত ৰাখিব লাগিব ডমিচাইলখন লাগিব বাকী যিসকলৰ স্পেচিয়েল কোটা আছে তেওঁলোকে নিজৰ নিজৰ ডকুমেণ্ট ৰেডি কৰিব লাগিব ইউ আৰ হিচাপত যিখিনি ডকুমেণ্ট লাগে অলৰেডি মই লিষ্ট দি থৈছোঁ ৰূপজ্যোতি টিপছতো ভিডিঅ' দিয়া আছে ফৰ্মেটকেইটা দেখাই মই দি থৈছোঁ ইয়াতো দিয়া আছে তোমালোকে অকণমান চাই ল'বা থেংক ইউ